बीजेपी जिंदाबाद, बीजेपी जिंदाबाद, बोलो भारत माता की, बोलो भारत माता की। मोबाइल बोल जाओ सब मेरा खाना है ना जिंदाबाद 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 हिमंत बिश्व शर्मा जिंदाबाद 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 हिमंत बिश्व शर्मा जिंदाबाद 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 कविता मार्गेटा जिंदाबाद 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 कविता मार्गेटा जिंदाबाद 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 আজি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী হিচাপে আজি শপত গ্ৰহণ এই কিছু মুহূৰ্তৰ আগতে হৈ গ'ল আৰু আমি ডিব্ৰুগড়ৰ সাংসদ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াও আজি কেন্দ্ৰীয় মন্ত্ৰীসভাত অন্তৰ্ভুক্তি হৈছে। আমাৰ ৰাজ্যসভাৰ MP পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াও তেখেত আজি অন্তৰ্ভুক্তি হৈছে। আমি সকলোকে আমাৰ ডিব্ৰুগড়ৰ তিনিওটা মণ্ডলৰ কাৰ্যকৰ্তা পূব পশ্চিম আৰু মধ্য মণ্ডলৰ কাৰ্যকৰ্তাসকলে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আজি আমি বিজয় উল্লাস পালন কৰিছোঁ। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তৃতীয়বাৰৰ কাৰণে কাৰ্যভাৰ গ্ৰহণ কৰি তেখেতৰ বিশ্ব দৰবাৰত তৃতীয় স্থানলৈ লৈ যোৱা তেখেতৰ যি সপোন, মই ভাবিছোঁ এই সপোন তেখেতৰ সাকাৰ হ'ব আৰু আগন্তুক দিনত আমাৰ ভাৰতবৰ্ষখন বিশ্ব দৰবাৰত লৈ যোৱাৰ ক্ষেত্ৰত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি ধাৰাবাহিকতা আছিল সেইটো নিশ্চয় প্ৰতিফলিত হ'ব বুলি ভাবিছোঁ। মই সকলোকে শুভেচ্ছা জনাইছোঁ। বিশেষকৈ মই কাৰ্যকৰ্তাসকলক ৰাজে ডিব্ৰুগড় সমষ্টিৰ পৰা প্ৰায় 48,000 লিড দি পেলাই আৰু 10টা সমষ্টিৰ ভিতৰত হায়েষ্ট ভোট 89,000 ভোট দি পেলাই জয়যুক্ত কৰাৰ কাৰণে আজি আমাৰ মণ্ডলৰ কাৰ্যালয়ত আমি এইটো বিজয় উল্লাস পালন কৰিছোঁ। बीजेपी जिंदाबाद, बीजेपी जिंदाबाद, बोलो भारत माता की, बोलो भारत माता की। मोबाइल बोल जाओ सब मेरा खाना है ना जिंदाबाद 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 हिमंत बिश्व शर्मा जिंदाबाद 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 हिमंत बिश्व शर्मा जिंदाबाद 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 कविता मार्गेटा जिंदाबाद 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 कविता मार्गेटा जिंदाबाद 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 আজি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী হিচাপে আজি শপত গ্ৰহণ এই কিছু মুহূৰ্তৰ আগতে হৈ গ'ল আৰু আমি ডিব্ৰুগড়ৰ সাংসদ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াও আজি কেন্দ্ৰীয় মন্ত্ৰীসভাত অন্তৰ্ভুক্তি হৈছে। আমাৰ ৰাজ্যসভাৰ MP পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াও তেখেত আজি অন্তৰ্ভুক্তি হৈছে। আমি সকলোকে আমাৰ ডিব্ৰুগড়ৰ তিনিওটা মণ্ডলৰ কাৰ্যকৰ্তা পূব পশ্চিম আৰু মধ্য মণ্ডলৰ কাৰ্যকৰ্তাসকলে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আজি আমি বিজয় উল্লাস পালন কৰিছোঁ। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তৃতীয়বাৰৰ কাৰণে কাৰ্যভাৰ গ্ৰহণ কৰি তেখেতৰ বিশ্ব দৰবাৰত তৃতীয় স্থানলৈ লৈ যোৱা তেখেতৰ যি সপোন, মই ভাবিছোঁ এই সপোন তেখেতৰ সাকাৰ হ'ব আৰু আগন্তুক দিনত আমাৰ ভাৰতবৰ্ষখন বিশ্ব দৰবাৰত লৈ যোৱাৰ ক্ষেত্ৰত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি ধাৰাবাহিকতা আছিল সেইটো নিশ্চয়
প্ৰতিফলিত হ'ব বুলি ভাবিছোঁ। মই সকলোকে শুভেচ্ছা জনাইছোঁ। বিশেষকৈ মই কাৰ্যকৰ্তাসকলক ৰাজে ডিব্ৰুগড় সমষ্টিৰ পৰা প্ৰায় 48,000 লিড দি পেলাই আৰু 10টা সমষ্টিৰ ভিতৰত হায়েষ্ট ভোট 89,000 ভোট দি পেলাই জয়যুক্ত কৰাৰ কাৰণে আজি আমাৰ মণ্ডলৰ কাৰ্যালয়ত আমি এইটো বিজয় উল্লাস পালন কৰিছোঁ।